হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম আসাম পুলিচ ABUBত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু পচন্দ হ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইন এনচিয়েণ্ট টাইমছ আসাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। প্ৰাচীন কালত অসমক কি নামেৰে জনা যায়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, প্ৰাগজ্যোতিষপুৰ। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, নীলাচল। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আসাম শ্বিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ। কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 1972। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য আসাম সাহিত্য সভা ফাৰ্ষ্ট ফাউণ্ড ইন দ্য ইয়াৰ। অসম সাহিত্য সভা প্ৰথম প্ৰতিষ্ঠা হৈছিল। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1917। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আসাম সাহিত্য সভা। কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, পদ্মনাথ গোহাঁইবৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়াৰ। প্ৰথম অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি পাইছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1935। নেক্সট কুৱেশ্যনটো হ'ল দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন। কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, ছেপ্টেম্বৰ 3, 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আসাম। অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ট্ৰিটি অফ ইয়াণ্টাবু ৱাজ চাইন্ড ইন দ্য ইয়াৰ। কোন বছৰত ইয়াণ্টাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1826। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল। কোনখন প্ৰথম অসমীয়া উপন্যাস? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, ভানুমতী। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ। কোন বছৰত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পালে? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1846। ভিডিঅ'টো পচন্দ হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। আপোনাৰ দিনটো শুভ হওক।